এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত উকিল সন্থাৰ আৰু অসম উকিল সন্থাৰ কাষ চাপিছে অনিতা ডেকা মহন্তই। অধিবক্তা বিচাৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। মানৱীয়তাৰ খাতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত উকিল সন্থাৰ। অসম উকিল সন্থাৰ কাষ চাপিছে অনিতা ডেকা মহন্তই। আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আৰু এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযুক্ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা অসম আৰক্ষীৰ তদানীন্তন DSP সন্দীপন গাৰ্গ আৰু লগতে বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীৰ সহযোগী কণ্ঠশিল্পী অমৃত প্ৰভা মহন্ত আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰু হত্যাৰ গোচৰ লাগে শ্যামকানুৰ বিৰুদ্ধে। তাৰ পিছতেই পত্নীৰ লাগিছে উকিল বিচাৰি হাহাকাৰ জনাইছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অসম উকিল সন্থাৰ কাষ চাপিছে শ্যামকানুৰ পত্নী অনিতা ডেকা মহন্ত। আৰু অধিবক্তা বিচাৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। আৰু মানৱতাৰ খাতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আৰু এই ঘটনাই সমগ্ৰ অসম বিয়পি পৰাৰ লগতে এক প্ৰকাৰ অসম জ্বলি পৰিছিল। আৰু ইয়াৰ পাছতেই মূল অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত হৈছে উকিল সন্থাৰ। আৰু অসম উকিল সন্থাৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃহৎ প্ৰতিবাদ কৰাৰ দেখা গৈছিল। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে উকিল বিচাৰি অনিতা ডেকাই কাষ চাপিছে আৰু অধিবক্তা বিচাৰি ঘূৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। মানৱতাৰ খাতিৰত সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু হত্যা গোচৰ লাগিছে শ্যামকানুৰ বিৰুদ্ধে। আৰু এই গোচৰৰ পাছতে শ্যামকানুৰ পত্নীৰ হাহাকাৰ লাগিছে উকিল বিচাৰি। ইজনৰ পাছত সিজন উকিলৰ পিছ লৈছে শ্যামকানু মহন্তৰ পত্নীয়ে। আৰু অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত লৈছে উকিল সন্থাই। এক প্ৰকাৰ এক ভাল খবৰ বুলি ক'ব লাগিব যে অসমত উকিল সন্থাই এই গোচৰ নোলোৱাৰ সিদ্ধান্ত লৈছে। আৰু শ্যামকানু মহন্তৰ পত্নীয়ে এতিয়া উকিল বিচাৰি হাহাকাৰ কৰিছে। আৰু মানৱীয়তাৰ খাতিৰত সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ সময়তে 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি জ্বলিছিল এক বিশেষ আন্দোলন। আৰু তাৰ পাছতেই এতিয়া মূল অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত লৈছে অসম উকিল সন্থাই। আৰু অসম উকিল সন্থাৰ এই খবৰে এক প্ৰকাৰ উৎফুল্লিত কৰিছে। আৰু আনফালে শ্যামকানু মহন্তৰ পত্নীয়ে অধিবক্তা বিচাৰি ঘূৰি ফুৰিছে জনাইছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু অভিযুক্তৰ গোচৰ নোলোৱাৰ সিদ্ধান্ত অসম উকিল সন্থাৰ। আৰু অসম উকিল সন্থাৰ কাষ চাপিছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই। আৰু অধিবক্তা বিচাৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নীয়ে। মানৱীয়তাৰ খাতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ অনুৰোধ জনাইছোঁ। এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। আৰু এইবাৰ শ্যামকানু মহন্তৰ পত্নীয়ে উকিল বিচাৰি ঘূৰি ফুৰিছে। আৰু ইজনৰ পাছত সিজনৰ উকিলৰ ওচৰলৈ যোৱা দেখা গৈছে অনিতা ডেকা মহন্তক।